অহা 8 তাৰিখে গৌৰৱ গগৈৰ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব। এইকেইটা দিন গৌৰৱ গগৈ সবৰে ঘৰত যাব, যাতে 8 তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে। এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব, পেপাৰৰ মালিকৰ ঘৰতো যাব, টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন। কিন্তু আসল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব। এতিয়াতো খালি এইটো ললিপপ যে 8 তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব। এইটো হ'ল 8 তাৰিখৰ কাৰণে ইমাৰ্জেঞ্চি ব্যৱস্থা, এইটো কোনো এলায়েন্স ব্যৱস্থা নহয়। নহ'লেতো আজি চিট কেইটা এনাউন্সে কৰি দিলেহেঁতেন। গতিকে এতিয়া অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব। আজি আমাৰ কোনো কমেণ্ট নাই। কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল। এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই। ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ, আপোনালোকে দেখিছে পৰিৱেশ। মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ। মোৰ যিমান দিনৰ অভিজ্ঞতা, 6টা ইলেকশ্যন মই খেলিছোঁ, 7 নম্বৰ ইলেকশ্যন হ'ব, মাজত লোকসভা পঞ্চায়ত মিউনিচিপালিটি দেখিছোঁ। এইবাৰ অসমৰ মানুহে সিদ্ধান্ত লৈ পেলাইছে যে কাক জিকাব লাগে, কাক হৰুৱাব লাগে। কি এইবিলাক চলি থাকিব? মই ন আমাৰ পৰাও 2-এজনে পদত্যাগ কৰিব পাৰে, কোনোবাই টিকটৰ আশা কৰিছে, পাব নাপাব। ইলেকশ্যনৰ বজাৰত অলপ পদত্যাগ অহা যোৱা চলি থাকে। সেইটো যদি খুব ডাঙৰ কিবা নহয় মই নাভাবোঁ। কিন্তু তেওঁ কিয় ৰিজাইন দিছে? বিন্দাকান্দি বুলি এটা সমষ্টি আছে, তাতে আগৰ MLA খলিলুৰ ৰহমান চৌধুৰীৰ ল'ৰাক লুৰিণজ্যোতি গগৈ গৈ জইন কৰালে। আগতে তেওঁক টিকট দিম বুলি কৈ থৈ দিছিল, গতিকে আৰু ৰিজাইন দিছে। এতিয়া কথা যাক যোনে ৱৰ্ড দিছিল সেইবিলাকো এতিয়া বদলি হৈ থাকিব, কথাবোৰ চেঞ্জ হৈ থাকিব। বেচা কিনা বুলি মই নকওঁ, সেইটো শব্দ ভাল শব্দ নহয়। সকলোৱে এতিয়া অপৰচুনিটি চাই যে ইয়াতকৈ যদি ভাল কেণ্ডিডেট পাওঁ। ধৰক আজি আমাৰ দলৰ পৰা কোনোবা এজন মন্ত্ৰী, উদাহৰণ দিছোঁ, আপোনালোকে আকৌ নক'ব কোনোবা মন্ত্ৰী ওলাই যাব বুলি। কোনোবা এজন ধৰক মন্ত্ৰীয়ে টিকট নাপাওঁ বুলি ক'লে, তেওঁকতো কংগ্ৰেছে ল'ব। কংগ্ৰেছৰো কোনোবা এজন ডাঙৰ নেতা জিকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, সুযোগ পালে ময়ো ল'ম। গতিকে ইলেকশ্যনৰ সময়ত অহা যোৱা অলপ চলে, কিন্তু এটা পৰ্যায়তকৈ বহুত বেছি নচলে। কাৰণ বিজেপিটো টিকেট ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰায় সম্পূৰ্ণ হৈয়ে যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।